ইউটিউবার না না মোক কবা দিয়ক না আপোনালোকে বহুত বকি আছে নিউজত মই স্ট্ৰেছ হৈ গৈছো যোৱা কালিৰ পৰা ওয়েলকাম ব্যাক টু মাই চ্যানেল স্বাগতম জানাইছো বি ব্লগ চ্যানেলটোৰ অন্য এটা নতুন ভিডিও আজি 2-3 দিন মান ভিডিও দিব পৰা না আৰু এইকেইটা দিন যেহেতু ঠাণ্ডা বতৰ বেছি দূৰতো যাব পৰা না আৰু কিবা কিবি কাম চলি আছে কিনাৰ ভিডিওটোত কৈছোহে কিন্তু এইকেইটা দিন ফেসবুক হক ইউটিউব হক চাৰিওফালে এটা বস্তু বহুত বেছি ভাইৰেল হৈ আছে এটা বস্তু নহয় এটা ভিডিও বহুত বেছি ভাইৰেল হৈ আছে আৰু সেই ভিডিওটো মানে সানি গোল্ডেন জনপ্ৰিয় ইউটিউবাৰ এটা সময়ৰ জনপ্ৰিয় ইউটিউবাৰ আছিল এতিয়া অলপ ইউটিউবৰ পৰা দূৰত আছে ৰেষ্টুৰেণ্ট খুলি লৈছে তথাপিতো তেখেতৰ জনপ্ৰিয়তা এতিয়াও আছে সানি গোল্ডেন বুলি কলি অসমৰ প্ৰায় মানুহে তেখেতক চিনি পায় এতিয়া আৰু মেইন কথাটোলৈ আহো সানি গোল্ডেন ভাই দিছে এখন ৰেষ্টুৰেণ্ট আৰু তাৰ ওচৰত আছে বহিৰাগত এজনৰ বাহিৰৰ পৰা আহা মানুহ এজনৰ এখন দোকান আৰু সিহঁতৰ মালিক এটাই আৰু ওচৰৰ দোকানীজনৰ নাম কুনাল যাদৱ আৰু কুনাল যাদৱে সানি গোল্ডেনৰ ফালৰ পৰা মানে মালিকৰ ফালৰ পৰা লাইনটো কিবা কৈ চুৰি কৰি লোৱা বুলি অভিযোগ দিছিল আৰু সেই লৈ বহুত বেছি তৰ্ক বিতৰ্ক আৰু কাজিয়ালৈ গুচি গৈছিল পৰিস্থিতিটো যেহেতু কাজিয়ালৈ গুচি গ'ল আৰু কাজিয়ালৈ গুচি যোৱাৰ পিছত এতিয়া বহুত নিউজ চেনেলে কিবা কিবি কৈ আছে আৰু বহুত মানে পৰ্টেল নিউজবিলাকেও বহুত মানে নিউজবিলাক পাই আছোঁ দেখি আছোঁ আৰু সানি গোল্ডেনে নিজ মুখেৰেও সেইখিনি কথা কৈছে যে বহুত নিউজ চেনেলে এতিয়া এইটো ক'ব বিচাৰি আছে যে হিন্দু মাইকী এজনক মুছলিম ল'ৰা এজনে আক্ৰমণ কৰিছে মাৰিছে এতিয়া কথাটো হ'ল এই যে সৰু সুৰা কাজিয়া এখন হৈছিল মানে লাইন চুৰি কৰা কুনাল যাদৱক ধৰাত পেলাই সানি গোল্ডেনে কিবা কিছু কোৱাৰ পিছত তৰ্ক হ'ল বিতৰ্ক হ'ল সিহঁতৰ মাজত কাজিয়া হ'ল কিন্তু এই কথাখিনিকে এতিয়া কিছুমান নিউজ চেনেলে কিছুমান মিডিয়াই এনেকুৱা ৰূপ দিব বিচাৰিছে যেন কাজিয়াখন হিন্দু মুছলিমৰে হৈছে মানে সৰু সুৰা কথাবিলাকো সাম্প্ৰদায়িক মন্তব্য দি সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰাব বিচাৰি কিছুমান নিউজ চেনেলে মানুহৰ মাজত এনেকৈ ভেদাভেদৰ সৃষ্টি কৰি থকা বুলি মানে অনুমান কৰিব পাৰিছে এই নিউজ চেনেলবিলাকৰ ওপৰত মন্তব্য দি সানি গোল্ডেন ভাই কি কৈছে এটা ভিডিও আছে বাৰু মোৰ তাত ভিডিওটো প্ৰথমতে চাই লওক তাৰ পিছত কৈ আছো ই লাইনৰ কিবা এটা কৰিছে মনে মনে লাইন লৈছে চুৰ কৰি কেনে মই ধৰাত পেলাইছো বাইদেউক কৈ দিছো মালিকনি ই ধৰাত পৰিছে পৰাৰ পিছত তাতে আমাৰ তিৰত তৰ্ক বিতৰ্ক হৈছে কাজিয়া হৈছে তাৰ মাকো আছিলে লগতে লগত থকাৰ পিছত মাকে আগুৰিব গৈছিল মাকে এটা পৰিছে তাতে মাকক কোনো মাৰা নাই কোনো গুণ্ডাগিৰি কৰা নাই এই মুছলিম এই হিন্দু এই টাইপ মুছলিম যুৱকে হিন্দু মাইকীক মাৰিলে এইবোৰ ধৰণৰ কি নিউজ তাৰ মানে আমিতোতো ভাই সেনেকুৱা টাইপটো কৰা নাই এনেকুৱা ধৰণৰ নিউজবোৰ কিয় দি আছে আপোনালোকে এনেকুৱা সাম্প্ৰদায়িক কিয় বিতৰণ কৰি আছে মই সেইটো কথা জানিব বিচাৰো মই ইউটিউব ভিডিঅ' কৰোঁ মই সানি গোল্ডেন নামটো এনে লেখা নাই মোৰ ইউটিউব চেনেল আছে আপোনালোকে গুণ্ডা মাফিয়া সানি গোল্ডেন ইউটিউবাৰ না না মোক কবা দিয়ক না আপোনালোকে বহুত বকি আছে নিউজত মই ষ্ট্ৰেছ হৈ গৈছো যোৱা কালিৰ পৰা ভাত খোৱা নাই ইয়াতে বেলেগ একো নাই না এই মুছলিম যুৱকে হিন্দু মহিলাক মাৰিলে কোনো মাৰাই নাই না নিউজ ভিডিঅ'ত অকল তেখেতত চালি নহয় মোৰো চিচি কেমেৰা দুটকা লাগি আছে মোৰ তাতো এভিডেঞ্চ আছে এই লাইন কেনেকৈ চুৰ কৰিছে গোটাইখিনি ইয়াতে মোৰ তাত মোবাইলত আছে সেইবোৰতো লোৱা নাই আপোনালোকে এইখিনিয়ে কথা কৈছে বলচোন কি হৈছে কথাটো তাক জানিব তাকে ক'লে যে তোমালোকে হিন্দু মুছলিম কৰিব আহিল হিন্দু মুছলিমৰ কিয় আনিলে কথাটো এটা সাধাৰণ কাজিয়া লাইনৰ কাজিয়া ইহঁতে লাইন চুৰ কৰিছে ইহঁতে লাইন মীমাংসা হ'ব বাকী হিন্দু মুছলিম এইবোৰ কি ধৰণৰ কথা যদি কেছ কৰিছে পুলিচৰ লগত লাফৰা সেইটো বেলেগ কিন্তু সংগঠনবোৰক মাতি হিন্দু মুছলিমক লৈ কি ধৰণৰ এইগিলা মন্তব্য এইগিলা সেইটো কথা কৈছে ছ'চিয়েল মিডিয়াত নানান ধৰণৰ আছে এজন মুছলিম যুৱকে হিন্দু মহিলাক মাৰিলে এনেকুৱা ধৰণৰ কথা গুণ্ডাগিৰি মদ খাব বাধা দিয়াৰ কাৰণে বোলে মাৰি ল'বলৈ এটা মদ কৰিব আহিল মানে ক'ৰ কানেকশ্যন মানে নিজে চুৰ কৰিছে কাৰেণ্ট চুৰ কৰি কেনে লাষ্টত কানেকশ্যন বেলেগ কৰি দিছে হিন্দু মুছলিম ৰাজনীতিকত লৈ গুচি গৈছে মানে সম্প্ৰদায়ত লৈ গৈছে মানে কাহিনীটো বেলেগ হৈছে মানে চুৰ ধৰাত পৰি যাব সেইকাৰণে সম্প্ৰদায় কিমান ডাঙৰ বদনাম জাপি দিছে মোৰ ওপৰত কিছুমান নিউজ চেনেলে বা কিছুমান মই চব নিউজ চেনেলক কোৱা নাই বাৰু তো মই ভাবিছোঁ এটা কথা আজি মোৰ ওপৰতে এনেকুৱা অত্যাচাৰ হৈছে আৰু এনেকৈ বা আৰু কাৰ ওপৰত হৈছে কি কথাৰ পৰা যায় কেনে কি কথা কেনেকুৱা সাম্প্ৰদায়িক কৰি পেলাইছে তাৰোপৰি কিছুমান তেনেকুৱা ধৰক মানে পতাকাৰ কথা কৈছে জয় শ্ৰীৰামক পতাকাৰ অপমান কৰা বুলি কৈছে ধম দিয়া বুলি কৈছে কি মিছা কথা কৈছে চালা মই নিজে ৰেচপেক্ট কৰোঁ মই কিমান হেল্প কৰোঁ মই বলবমৰ সময়ত কিমান মানুহক কোল্ড ড্ৰিংকছ পানী ভগাইছে সানি গোল্ডেন ভাই এনেকৈ মিডিয়াবিলাকৰ ওপৰত দুখ প্ৰকাশ কৰিছে লগতে খং দেখাইছে কাৰণ তেনেকুৱা কথা ক'লে তেনেকুৱা মানে বেলেগ ঘটনা এটা বেলেগ ফালে ৰূপ দিব বিচাৰিলে নিশ্চয় স্বাভাৱিকতে মানুহৰ খং উঠিবই এনেকুৱা বাতৰি প্ৰচাৰে এনেকুৱা মিডিয়া কিছুমানৰ কাৰণে এনেকুৱা নিউজ চেনেলৰ কাৰণে আজি আমাৰ মাজত এনেকুৱা ভেদাভেদৰ সৃষ্টি হয় এনেকুৱাকৈ বহিৰাগতসকলে বাহিৰৰ পৰা অসমৰ বাহিৰৰ পৰা অহা হিন্দী ভাষীসকলে অসমীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰিব আৰু অসমীয়া মানুহক গুণ্ডা লগাই দি মাৰাৰ ভাবুকি দিব
সাহস কৰিব পাৰিছে। শেষত ভিডিঅ'টোৰ শেষত এটা কথাই ক'ব বিচাৰোঁ যে আমি হিন্দু মুছলিম কৰি থাকোঁতে দেশৰ অৱস্থা কেনেকুৱা হ'ব ধৰিছে, আমাৰ মাজত মিলা প্ৰীতিটো যে নাইকিয়া হৈ আছে, আমাৰ মাজত যে ভেদাভেদৰ সৃষ্টি হৈ আছে, আমিয়ে যে কাজিয়া কৰি মৰিব ধৰিছোঁ, হিন্দু মুছলিম কৰি আমাৰ আন এটাৰ প্ৰতি দয়া মমতাটো যে হেৰাই পেলাইছোঁ, সেইটো বস্তুৰ ওপৰত, সেইটো কথাৰ ওপৰত আমি গুৰুত্ব দিব পৰা নাই। গতিকে প্ৰথমতে আমি সকলোৱে মানুহ হ'ব শিকিব লাগে, তাৰপিছত ধৰ্ম। প্ৰথমতে মানুহ হ'বলৈ শিকক, এজনে আনজনৰ প্ৰতি দয়া মৰম ৰাখক, এজনে আনজনৰ বিপদত সহায় কৰিব বিচাৰক, এজনে আনজনৰ বিপদত আগবাঢ়ি যাওক, তেতিয়াহে ধৰ্মই কাম দিব। যদি মানুহৰ মানৱতাই নাই, মানুহৰ প্ৰতি মৰমে নাই, তেতিয়াহ'লে ধৰ্মৰ কোনো কামেই নাই।